এতিয়া কথা পতা হৈছে কালিলৈকে যিমানবিলাক চৰ্চা হৈ আছিল কেলেংকাৰী সন্দৰ্ভত বা অনিয়মৰ ক্ষেত্ৰত যিমানবিলাক কথা বতৰা চলি আছে এতিয়া এনেকুৱা লাগিছিল কালি দিনটোৰ পৰা যে সেইবিলাক কথা সকলো মিছা আছিল কাৰণ সেই সন্দৰ্ভত না তদন্ত তেওঁলোকে কৰিলে বা বিজেপিৰ ফালৰ পৰা বা চৰকাৰৰ ফালৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফালৰ পৰা কোনো ষ্টেটমেণ্ট দিয়া আমি পৰিলক্ষিত নহ'ল আৰু যি সময়ত গোটেই অসমৰ ৰাইজে ভাবিছিল যে বিজেপি চৰকাৰখন শূন্য সহনশীল নীতি তেওঁলোকে দুৰ্নীতিৰ ক্ষেত্ৰত অৱলম্বন কৰে বুলি কথা আছিল গতিকে এনেকুৱা ব্যাগুণ কেলেংকাৰী তেওঁলোকৰ চৰকাৰখনৰ মাজমজিয়াত আপুনি বিধানসভাৰ ভিতৰত যদি তেনেকুৱা ধৰণৰ কোটি কোটি টকা লুণ্ঠন যিটো প্ৰক্ৰিয়া চলিছিলে অনিয়ম হৈছে বক্কপক্ষেৰে বিভিন্ন ধৰত তাত বিভিন্ন নিয়োগ কৰা হৈছিল তেনেকুৱা হোৱাৰ পিছত মানুহে বিশ্বাস কৰিছিলে যে তেওঁলোকে এটা দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰিব বিশ্ব দৰমাৰীৰ ক্ষেত্ৰত এটা দৃষ্টান্তমূলক ধৰণে কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিব শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলি অসমৰ ৰাইজে ভাবিছে কিন্তু ভবাটো কালিৰ পৰা দেখিছোঁ যে এটা অমূলক কথা হৈছে আৰু এতিয়াতো কথাটো এনেকুৱা হৈ গৈছে তেওঁক ইতিমধ্যে পুৰস্কৃত কৰা হৈছে গতিকে তথ্য সম্বলিতভাৱে সংবাদ মাধ্যমে যিবিলাক বাতৰি সম্প্ৰচাৰ কৰি আছিল সেই কথা বতৰাবিলাক যেন ভুৱা আছিল এটা অমূলক কথা বতৰা আছিল এটা অযুক্তিকৰ কথা বতৰা আছিল তেনেকুৱা ধৰণৰ অনুমান হৈছে গতিকে আমাৰ ফালৰ পৰা এটাই আহ্বান থাকিব আচলতে জনমতৰ প্ৰতি জনসাধাৰণৰ আশা আকাংক্ষা প্ৰত্যাশা অনুযায়ী চৰকাৰখন পৰিচালিত হ'ব লাগে জনসাধাৰণৰ আশা আকাংক্ষাক তেওঁলোকৰ মৰ্মবেদনাক তেওঁলোকে উপলব্ধি কৰিব লাগে আৰু জনসাধাৰণৰ মনত যিবিলাক শংকা যিবিলাক ধাৰণা গঢ় লৈ উঠে তাক নিৰাময় কৰিবৰ কাৰণে আচলতে নিৰ্বাচিত চৰকাৰখনে কাম কৰাটো উচিত বুলি ভাবোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ